एनआरसी डि भटार आधार कार्ड रेशन कार्ड बायदि जेंनाफोरखौ लानानै श्रीरामपुराव बेंगलि गौथुमा सोमावसारदों। आसामाव जिउ खुंबोनाय हिन्दु बेंगलिफोरनि एनआरसी आधार कार्ड डि भटारनि बायदि जेंनाफोरखौ लानानै दिनै गसाइगाव महकुमानि श्रीरामपुराव दुलाराय आसाम बेंगलि लाइमोन फरायसा गौथुमनि बानजायनायाव गोख्रों सोमावसारो। गौथुमनि श्रीरामपुर दखरा आफादनि बानजायनायाव खुंनाय सोमावसारनाय हाबाफारियाव बाहागो लानाय सोमावसारगिरिफोरा आखाइ आखाइ बेनार फेस्टुन लानानै बायदि बायदि स्लगान होनानै गोख्रों सोमावसारो। मख'नो गोनांदि थांनाय 2007 मायथाइयाव जिउ गोमानाय श्रीरामपुरनि थागिबि रुंसारि मलय दासनि मुङाव डि भटारनि फोसावथाय होनायाव गौथुमा खुद्रिखांनाय फोरमायनानै सरकारखौ गोख्रों रावजों सोंखारियो। लोगोसे आसाम सरकार हाय हाय आसाम बेंगलि हिन्दुनि सायाव इनाय उदखार खालामनायखौ बन्द खालामनांगौ, डि भटार फोसावनायखौ बन्द खालामनांगौ बायदि बायदि स्लगान होनानै सोमावसारो। আজি আধাৰ কাৰ্ড বায়োমেট্ৰিকৰ কাৰণে বন্ধ কৰি দিছে। এই বায়োমেট্ৰিকটো খোল খায় কিয় খোল নাখায়? আমাৰ কিয় আধাৰ কাৰ্ড নহয়? চৰকাৰে নেতা মন্ত্ৰীয়ে কৈছে যে এনআৰচি আমি নামানো। যদি এনআৰচি আপোনালোকে নামানে তে আধাৰ কাৰ্ডটো খুলি দিয়ক। যদি এনআৰচি কৰি কোনে লুটি পুটি খালে এইটো আমি ক'বলৈ নাযাওঁ, কিন্তু এনআৰচিৰ কাৰণে ভুক্তভোগী হৈছে হিন্দু বাঙালী, আৰু এই হিন্দু বাঙালী প্ৰতি উত্তৰ দিব সময়ত আহি আছে নিৰ্বাচন। এতিয়া কিন্তু আমাৰ দুৱাৰত অলপ ভাবি চিন্তা আহিব, কাৰণ আপোনালোকে দিয়া প্ৰতিশ্ৰুতি এক কোণাও আপোনালোকে প্ৰতিশ্ৰুতি পালন কৰা নাই এই বিজেপি চৰকাৰে। ভাই বন্ধুসকল, আমি সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আজি এটা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ সন্মুখত আছে আমাৰ মাহী, আপোনালোকে চাওক, ডেথ চাৰ্টিফিকেট হাতত আছে। মলয় দাস মানুহজন মৃত্যু হৈছে 2007 চনত, আৰু তেখেতক এই নতুন বছৰত, ইংৰাজীৰ নতুন বছৰত উপহাৰ হিচাপে আমাৰ বঙালী জাতিক এই মলয় দাসক ডি ভোটাৰৰ নটিচ পঠাইছে অসম চৰকাৰে। আজি আমি ক'ব বিচাৰোঁ অসম চৰকাৰক, বঙালী জাতিৰ ভোট লৈ এই চৰকাৰ আমি যিমানখিনি পাৰোঁ সহায় কৰি বিজেপিক আমি চৰকাৰক গদিত বহাইছোঁ। দ্বিতীয় কথা হ'ল, ইমান কিয় নৰক যন্ত্ৰণা আমাৰ বঙালী জাতিক দি আছে, তাৰ পিছত আৰু কি ষড়যন্ত্ৰ আছে? এনআৰচি কৰিলে আপোনালোকে ভুক্তভোগী হ'ল একমাত্ৰ হিন্দু বঙালী জাতি। হিন্দু বঙালী জাতিক টাৰ্গেট বনাই লয় কিয়? যি চৰকাৰে নহওক কিয় আজি আধাৰ কাৰ্ডৰ পৰা আমাক বঞ্চিত কৰিছে। যদি আপোনালোকে এনআৰচি কৰিছে, যাৰ এনআৰচি আছে তাৰ আধাৰ কাৰ্ড নাই, যাৰ আধাৰ কাৰ্ড আছে তাৰ এনআৰচি নাই, এইবিলাক কি চলি আছে চৰকাৰৰ ফালৰ পৰা বঙালী জাতিৰ কাৰণে? বঙালী জাতিক টাৰ্গেট কৰি লৈছে। মই নিজে দায়িত্ব লৈ কৈছোঁ, কাৰণ 2016ৰ পৰা হিন্দুত্ববাদী চৰকাৰ আহিছে। মই হিন্দু ঠিকাদাৰসকলক মই প্ৰশ্ন কৰিছোঁ, হিন্দু বঙালীক বাদ দি আপোনালোকে হিন্দু ৰাষ্ট্ৰৰ সপোন দেখাই আছে কিয়? হিন্দু বঙালীক বাদ দি আপোনালোকে হিন্দু ৰাষ্ট্ৰ বনাব নেকি? আজি চাওক, ঢাক ঢোল পিটাই অৰুণোদয় আঁচনিৰ আপোনালোকে গুণগান কৰি আছে, কিন্তু নিৰীহ হিন্দু বাঙালীৰ আপোনালোকে ৰেচনৰ পৰা চাউল কাটি লৈ বেলেগক দি আছে না ক'ত কি কৰি আছে আমি এইটো ক'বলৈ নাযাওঁ। কিন্তু গৰীব মানুহৰ, নিৰীহ গৰীব মানুহৰ চাউলৰ পৰা কিয় বঞ্চিত কৰিছে? আজি শ্ৰীৰামপুৰ নহয়, টোটাল গোসাইগাঁও সাব ডিভিজন মিনিমাম 7,000 মানুহৰ চাউল আপোনালোকে বন্ধ কৰি দিছে এই অসম চৰকাৰে। হ'লেও পৰা বিজেপি চৰকাৰৰ এটা আশাত আছিলোঁ যে আমাৰ হিন্দু বাঙালীৰ সমস্যা যিবিলাক আছে এইবিলাক সমাধান কৰিব। আজিলৈকে কোনো সমস্যা সমাধান হোৱা নাই, উল্টা আৰু সমস্যা বাঢ়ি আছে। অন্যথা যদি আমাৰ সমস্যা সমাধান নহয়, যদি আমাৰ বিজেপি চৰকাৰে যদি আমাৰ হিন্দু বঙালীসকলৰ ফালে নাচায়, তেতিয়াহ'লে আগামী দিনত আমি কিন্তু আৰু ইয়াতকৈ ভয়ানক কাৰ্যসূচী হাতত ল'ম। এইটো সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ এইটো কমিটমেণ্ট। আমি এই হিন্দু দৰদী চৰকাৰত সকীয়াই দিছোঁ, যদি আমাৰ দাবী পূৰণ নহয়, আমাৰতো দাবী কোনো ধৰণৰ কোনো দেশ নালাগে, আমাকতো কোনো ST নালাগে, আমাকতো কোনো ৰাজ্য নালাগে, আমাক সন্মানে জীয়াই থাকিবলৈ দিয়ক। এই সন্মান আজি আপোনালোকে যি চক্ৰান্ত কৰি এনআৰচি কৰিলে, কি কৰিলে, আমাক কিয় টাৰ্গেট কৰিলে, আমাক কিয় হাৰাশাস্তি কৰে?
অন্যথা যদি আমার সমস্যা সমাধান নহয়, নাগরিকত্বর সমস্যা সমাধান না হয়, এই আধার কার্ডের সমস্যা সমাধান না হয়, আগামী দিনত আমি কিন্তু ইয়ার প্রত্যুত্তর দিম। আর আপোনালোকে রাজনৈতিক দলে, বিজেপি রাজনৈতিক দলে যিখন আমাৰ শ্ৰীৰামপুৰ গাঁৱত আমাৰ ৰেচন কাৰ্ডৰ যিটো চাউল দিবলগীয়া হৈছিল এইটো বন্ধ কৰি দিছে, 3 মাহ হৈ গ'ল। আৰু এইটো দিয়াৰ কাৰণটো হৈছে আমাৰ ইয়াৰ আধাৰ কাৰ্ড নাই। আধাৰ কাৰ্ডটো লিংক হৈছে আমাৰ NRC, যিবিলাকে NRCৰ হাতত চাপ দিছিল সিহঁতৰ আধাৰ কাৰ্ড পোৱা নাই। আধাৰ কাৰ্ড নাপোৱাতে এনেকুৱা চিষ্টেম কৰিছে, চাউলখিনি ইহঁতে বন্ধ কৰিছে। ইয়াত আমাৰ দুখীয়া মানুহ বেছি। আৰু এটা কথা আমাৰ ক'বলগীয়া আছে, আমাৰ বিজেপি চৰকাৰে এনেকুৱা কাৰ্যকলাপ কৰি আছে হিন্দু বাঙালীৰ ওপৰত, এবাউট অল হিন্দু বাঙালীৰ ওপৰত ডিটেনশ্যন কেম্পত 20 লক্ষৰ অধিক মানুহ এতিয়ালৈকে আছে। আমাৰ প্ৰশ্নটো ইয়াতে হৈছে, আজি বিজেপি চৰকাৰে আমাৰ হিন্দু বাঙালীক চাবতো দূৰৰ কথা, আমাৰ হিন্দু বাঙালীক আৰু মাৰি আছে সিহঁতে। এনেকুৱা চিষ্টেম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। আচলতে মই ক'বলগীয়া হৈছে সি দলখিনি পলটাইছে, কংগ্ৰেছৰ পৰা দলটো পলটাইছে, কিন্তু সি ৰামাবলী এতিয়া গাঁও দিছে। এইটো ৰামাবলী গাঁও দিছে সি, এইটো ৰামাবলী গাঁও দি সি বিজেপিত আহিছে। বিজেপি মানে এইটো নহয় সততা, সত্য, নিষ্ঠা এইবিলাক নহয়। এইটো আমালোকৰ পৰা মুঠতে এবাউট অল আমাৰ বাঙালীবোৰৰ অত্যাচাৰ। আমি চাই আছোঁ যে যিবিলাক আধাৰ কাৰ্ড হোৱা নাই, যিবিলাক আধাৰ কাৰ্ড পৰা বঞ্চিত হৈছে, ৰেচন আজিলৈকে পোৱা নাই, 3 মাহ হৈ গ'ল ৰেচন পোৱা নাই, সিহঁতক NRCত নাম হ'ব লাগে। আৰু আধাৰ কাৰ্ডত সিহঁতক নাম দিব, আধাৰ কাৰ্ডক আৰু সিহঁতক নাম অন্তৰ্ভুক্ত কৰিব লাগে আৰু ৰেচনখিনি পাব লাগে। আৰু ইয়াতে এখন কথা, আমাৰ ইয়াৰ যিবিলাক প্ৰাৰ্থী, আমাৰ ইয়াত 3 নং সমষ্টিৰ প্ৰাৰ্থী আছে সজল কুমাৰ সিংহ মহোদয়, সিহঁতে কোনো খোজ খবৰ নলয়। আমাৰ ইয়াতে নমিনেট EM আছে উলচিয়ান হাজদা, সিহঁতে নলয়। 28 নং সমষ্টিৰ আমাৰ জিৰেন নাৰ্জাৰী আছে, সিহঁতো মই চেহেৰাই আজিলৈকে কোনো দেখা নাই। এতিয়ালৈকে 28 নং সমষ্টিৰ MLA কোনো দেখা নাই। আৰু যেতিয়া ভোট লাগিব, ভোটৰ লগে আহি সিহঁতে ভোট ভিক্ষা কৰিব আমাৰ লগৰ ওচৰত আহি, ভোট লাগে, ঘৰতে ঘৰতে যাব, ভোট লাগে, ভোটখিনিহে লাগে। আৰু ইয়াতে ৰাইজৰ কি হৈ আছে নাই হৈছে সিহঁতে নাজানে, ভোটখিনি সিহঁতক দিব লাগে। আৰু সেইটো আমালোকে ভোটখিনি দি আছোঁ, ভোট আমালোকে দি থাকিম। কিন্তু কথা হৈছে আমালোকে যিবিলাক জিনিছৰ পৰা বঞ্চিত হৈ আছোঁ, এইটো চৰকাৰে আমালোকক চাব লাগে। আমি চৰকাৰৰ বিৰুদ্ধে কথা কোৱা নাই, কিন্তু চৰকাৰক আবার এৰিও দিয়া নাই। কিয়নো চৰকাৰ জানে এটা কথা যে আমি বিজেপি আমাৰ ইয়াতে যিবিলাক মানুহ ইয়াতে থিয় হৈছে বিজেপিৰ মানুহ নাই, বিজেপিত ইমানখিনি আছোঁ আৰু বিজেপিক ভাল পাওঁ, কিন্তু বিজেপি আমালোকক ইমানখিনিৰ পৰা বঞ্চিত কৰি আছে। বিজেপি চৰকাৰে এইবিলাক নাজানে নেকি? তো আমি চাই আছোঁ লাষ্ট মুঠতে এটা কথা, বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল, এই 3খিনি কথা সকলো ৰাইজক জানিব লাগে যে বাই দ্য পিপুল, ফৰ দ্য পিপুল, অফ দ্য পিপুল, এই 3খন কথা মানি চলিব লাগে। আমি ৰাইজক কাম কৰিম, চৰকাৰে এনেকুৱা যদি প্ৰতিশ্ৰুতি লয়, এইটো কৈ আমাৰ বক্তব্য আমি ইয়াতে